আজি মই আন এটা নতুন ভিডিঅ' লৈ আহিলোঁ। ইয়াতে 1998 আৰু 1999ত হৈ যোৱা SSLC এক্সামিনেশ্যনত অহা কেইটামান প্ৰিপজিশ্যন লৈ আহিছোঁ মই। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। ইয়াৰে প্ৰথম কুৱেশ্যনটো আছে, ডু নট বষ্ট ডেছ ইউৰ ৱেলথ। অপশ্যন এত আছে অফ, অপশ্যন বিত আছে ইন, অপশ্যন চিত আছে ফৰ। তো ইয়াতে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অফ, কাৰণ বষ্ট ভাৰ্বৰ লগত সদায় প্ৰিপজিশ্যন অফ ব্যৱহাৰ হয়। বি নম্বৰ কুৱেশ্যনটো আছে, দ্য লেমমেন লিভছ ডেছ বেগিং। অপশ্যন এত আছে উইথ, বিত আছে ফ্ৰম, চিত আছে বাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাই, কাৰণ ইয়াতে বেগিং শব্দটো জীৱিকা উপাৰ্জনৰ মাধ্যম বুজাইছে, আৰু জীৱিকা উপাৰ্জনৰ মাধ্যম বুজালে লিভৰ লগত বাই ব্যৱহাৰ হয়। চি নম্বৰ কুৱেশ্যনটো আছে, হি অফেন ছাফাৰ্ছ ডেছ ইলনেছ। অপশ্যন এত আছে ইন, অপশ্যন বিত আছে ফ্ৰম, অপশ্যন চিত আছে উইথ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্ৰম, কাৰণ ছাফাৰ ভাৰ্বৰ লগত সদায় ফ্ৰম বহে। ডি নম্বৰ কুৱেশ্যনটো আছে, আই বট দিছ পেন ডেছ 5 rupees। অপশ্যন এত আছে বাই, অপশ্যন বিত আছে ফৰ, অপশ্যন চিত আছে উইথ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফৰ, কাৰণ কিবা বস্তুৰ দাম দেখুৱাবলৈ ফৰ ব্যৱহাৰ কৰা হয়। ই নম্বৰ কুৱেশ্যনটো আছে, শ্বুজ আৰ মেড লেডাৰ। অপশ্যন এত আছে অফ, অপশ্যন বিত আছে ফ্ৰম, অপশ্যন চিত আছে উইথ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অফ। মেডৰ সৈতে যে অফ হৈছে, কিয় হৈছে? কাৰণ যেতিয়া এটা বস্তুৰ পৰা আনটো বস্তু বনোৱা হয়, আৰু বনোৱাৰ পিছত যদি আমি সেই আগৰ বস্তুটো আমি চিনি পাওঁ, তাৰমানে যেনেকৈ ইয়াতে লেডাৰৰ পৰা শ্বুজ বনোৱা হৈছে, তো শ্বুটো চালে আমি ক'ব পাৰোঁ সেইটো লেডাৰেৰে বনোৱা হৈছে। নাইবা এনেকুৱা বাক্য আছে, দ্য টেবল ইজ মেড ডেছ উড। ইয়াতে অফ হয়, কাৰণ টেবুলটো যে কাঠেৰে বনোৱা হৈছে সেইটো আমি চিনি পাওঁ, আৰু যদি আমি পুনৰ সেইটো যদি ভাঙিও দিওঁ সেইটো কাঠেই হ'ব, বেলেগ বস্তু নহয়। গতিকে এনেকুৱা ক্ষেত্ৰত মেকৰ লগত নাইবা মেডৰ লগত অফ ব্যৱহাৰ হয়। এক নম্বৰ, দ্য ষ্টুডেণ্ট ৱাজ চিয়'ৰ ডেছ ছাকচেছ। অপশ্যন এত আছে টু, অপশ্যন বিত আছে ইন, অপশ্যন চিত আছে অফ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অফ, কাৰণ চিয়'ৰৰ লগত সদায় অফ ব্যৱহাৰ হয়। তো এইখিনি আছিল 1998ত অহা প্ৰিপজিশ্যন। এতিয়া আমি আলোচনা কৰিম 1999ত হৈ যোৱা পৰীক্ষাত অহা কেইটামান প্ৰিপজিশ্যন। তাৰে এই নম্বৰ কুৱেশ্যনটো আছে, আই ৱাৰ্ণ্ড হিম ডেছ ড্ৰাইভিং ছ' ফাষ্ট। অপশ্যন এত আছে ফৰ, অপশ্যন বিত আছে অন, অপশ্যন চিত আছে এগেইনষ্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এগেইনষ্ট, অপশ্যন চি, কাৰণ কিবা ডেঞ্জাৰাছ কামৰ বিৰুদ্ধে যদি সতৰ্ক কৰা হয় তেতিয়াহ'লে ওৱানৰ লগত এগেইনষ্ট বহে। অপশ্যন বিত আছে দ্য ব্লাইণ্ড মেন লিভছ ডেছ বেগিং। এইটো কুৱেশ্যন আগতে হৈ গৈছে, তাতে লেমমেন আছিলে, ইয়াতে ব্লাইণ্ড মেন আছে, একেই। কুৱেশ্যন নম্বৰ চি আছে, অলৱেজ বিৱেৰ ডেছ ফলছ ফ্ৰেণ্ড। অপশ্যন এত আছে ফ্ৰম, অপশ্যন বিত আছে অফ, অপশ্যন চিত আছে উইথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অফ, কাৰণ বি ৱেৰৰ লগত সদায় প্ৰিপজিশ্যন অফ ব্যৱহাৰ হয়। দুই নম্বৰটো আছে, এ গ্ৰিডি মেন হেংকাৰ্ছ ডেছ মানি। অপশ্যন এত আছে আফটাৰ, অপশ্যন বিত আছে ফৰ, অপশ্যন চিত আছে ইন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আফটাৰ, কাৰণ যদি কোনো ব্যক্তিয়ে কোনো বস্তুৰ প্ৰতি অতিমাত্ৰা ডিজায়াৰ কৰে, আশা কৰে বা ইচ্ছা কৰে, তেতিয়াহ'লে হেংকাৰৰ লগত আফটাৰ হয়। আৰু হেংকাৰ আফটাৰ মানে কিবা বস্তুৰ কাৰণে অতিশয় ইচ্ছা কৰা বা ডিজায়াৰ কৰা, সেই হিচাপে ইয়াতে হেংকাৰ আফটাৰ হ'ব। আৰু এই নম্বৰটো আছে, হি চেণ্ট দ্য লেটাৰ ডেছ হেণ্ড। অপশ্যন এত আছে বাই, অপশ্যন বিত আছে উইথ, অপশ্যন চিত আছে ইন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাই, কাৰণ যদি কিবা বস্তু পঠিওৱাৰ যিটো মানে পদ্ধতি বা উপায়, কিবা বস্তু পঠিওৱাৰ উপায় বুজালে প্ৰিপজিশ্যন বাই ব্যৱহাৰ হয়।
send লগত যেনেকুৱা he sent the letter by hand. Question number 8. The tiger lives dash slash. Option A আছে by, option B আছে on, option C আছে with. এইটো হ'ব সদুত্তৰ অপশ্যন ডি অন হ'ব, কাৰণ কিবা খাদ্য বস্তু খাই জীয়াই থকা বুজালে লিভৰ লগত অন ব্যৱহাৰ হয়। তেনেকৈ আগতে এটা বাক্য আমি পালোঁ, কি পাইছিলোঁ, দ্য লেমমেন লিভছ বাই বেগিং। ইয়াতে জীৱিকা উপাৰ্জনৰ মাধ্যম বুজাইছে, সেই হিচাপে বাই বহিছে, কিন্তু ইয়াতে খাদ্য বস্তু খাই জীয়াই থকা বুজাইছে, সেই হিচাপে ইয়াতে অন ব্যৱহাৰ হ'ব। তো আজি এইকেইটাই আছিল প্ৰিপজিশ্যন। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি কিবা কুৱেশ্যন থাকে আপোনালোকৰ সেইটো কমেণ্টত জনাব, মই সেইখিনি সলিউশ্যন কৰিম। ধন্যবাদ।